এইটো ধৰচোন মইনা, এইটো এনেকৈ ধৰা। এয়া শান্তিনগৰত নাগৰা নাম পৰিৱেশ আৰম্ভ হৈ গৈছে। তো আমি এটা নাগৰা নাম উপভোগ কৰিম। এয়া সুন্দৰ নাগৰা নাম শ্ৰীযুত প্ৰণৱ মেধি আৰম্ভ কৰিব বুলি ক'লে একদম কৰাই নাই। হাল্লা আমি এয়া পৰিৱেশটো দেখাইছোঁ আপোনালোকক। ইয়াতে বহুত বেছি মানুহ হৈছে, সকলোৱে নাগাৰা নাম উপভোগ কৰিবলৈ আহিছে। এয়া প্ৰণৱ মেধিৰ নাগাৰা নাম অনুষ্ঠান আৰম্ভ হৈছে। আপোনালোক সকলোৱে উপভোগ কৰক। এখেতে হ'ল প্ৰণৱ মেধি, খুব সুন্দৰ নাগাৰা নাম গায়। আমাৰ মন্দিৰৰ বাহিৰৰ পৰিৱেশ। এয়া আমাৰ প্ৰসাদ বিতৰণৰ বাবে সকলো ৰেডি কৰি আছে আইসকলে। খুব সুন্দৰ এটা পৰিৱেশ। এয়া আমাৰ যুৱতীসকলে চাহ বনাইছে সকলো ৰাইজৰ বাবে আৰু নাম পাৰ্টিৰ বাবে। আপুনি অলপ আগুৱাই আহক। This is my seat. এই যিজন তাল বাদক আছে, সৰু তাল বজাই আছে, তেখেতে খুব সুন্দৰ তাল বজায়।
এয়া আমাৰ যিসকলে দান বৰঙণি দিয়ে তেখেতসকলৰ এইখন এখন লিষ্ট ইয়াত কোনে কি দান দিছিলে অংকন কৰা আছে। হরে কৃষ্ণ প্রভু নিরা ऐसा दी रा आता दिए फिर তেখেত হৈছে প্ৰণৱ মেধি। এখন এতিয়া তেখেতে থিয় হৈ নাম প্ৰসংগ কৰিব। আপোনালোকে উপভোগ কৰক। নাই মই দূৰৰ পৰা ল'ব লাগিব ভাল আমি হবে ফিরে তুলি ভক্তি রক্ষে পদানি ওকে আখামা আজি পবিত্ৰ স্থলীত উপস্থিত হোৱা নামধৰ্মী বাপ বান্ধৱ আই মাতৃ সমস্ত জয়তে আপোনাসকললৈ মই তথা আমাৰ দলটিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই শ্ৰদ্ধা নামধৰ্মী আই নাম গাবলৈ আহিছোঁ। আহি থাকোঁতে ছাৰে বাটতে ফোন কৰিছে, প্ৰণৱ আজি নাম ক'ত আছে? মই বোলো কামাখ্যা গেটৰ ওচৰতে আছে, গতিকে আপুনি আহিব নেকি? মই যাম বুলি কওঁতে মোৰ অলপ ভয় লাগিছে। মই বোলে মইনো ছাৰৰ আগত কি নাম গাম? ছাৰটো এজন অধ্যাপকৰ লগতে তেখেত এজন ভাল পাঠকো, নামো গাই, নাম খুব ভাল পায়। কিন্তু তেখেতৰ আপোনালোকক কৈছে যে তেখেতে পুৰণি নামবিলাকহে ভাল পায়। আমাৰ দ্বাৰা আধুনিক নাম গোৱা পাঠকক তেখেতে সিমান মানে ভাল নাপায়। তথাপিতো আমি তেখেতৰ আগত নাম গাবলৈ চেষ্টা কৰিছোঁ। নাজানো কেনেকুৱা হয়। যিহেতু তেখেতে উপস্থিত আছে, ছাৰ মই পৰীক্ষিতৰ মৃত্যু নামটো গাম নেকি? বাকীকেইটা নামত অলপ ধৰক কিবা কিবি বাহিৰা থাকিব, আপুনি অশান্তি পাব। নহ'লে বাকীকেইটা নামত অলপ ধৰক ৰাইজে ভাল পোৱাকৈ কিবা থাকিব, আপুনি হয়তো বেয়া পাব, তেতিয়া দিগদাৰ হ'ব। এই শ্ৰদ্ধা নামধৰ্মীয়ে আচলতে নাম পৰিৱেশন কৰোঁতে আমাক অলপ শান্ত পৰিৱেশ লাগে। যদি আপোনালোকে কথা পাতি থাকে তেতিয়াহ'লে মই একদম মানে মোৰ দেহাত কষ্ট নোপোৱাকৈ এটা নাম গাব লাগিব, যাতে আপোনালোকে হাল্লা কৰিলেও মোৰ একো ক্ষতি নহয়। যদি নহয় বোলে নাম শুনে, তেতিয়াহ'লে মই নামটো কষ্ট কৰি গাম, তেতিয়া এটা ভাল নাম গাম। ধৰক আপোনালোকেও শুনি ভাল পাব, অলপ নামৰ জৰিয়তে কিবা শিকিবও পাৰিব। যদি হাহাকাৰ কৰে মই নামটো আধাতে কাটিব লাগিব, কাৰণ বহুত কষ্টৰ নাম। যদি তেনেকুৱা নাম শুনে তেতিয়াহ'লে হাহাকাৰ বন্ধ কৰিব লাগিব, আৰু যদি নহয় হাহাকাৰ কৰে তেতিয়াহ'লে মই অলপ বেলেগ ধৰণৰ নাম গাব লাগিব, যিটো নাম গালে মোৰ কষ্ট নহ'ব, আপোনালোকেও কথা পাতিব পাৰিব। হ'বনে?
কি হ'ব এতিয়া একো নকৰে ঠিক আছে বাৰু শিৱৰ নামটো মই পিছত গাম আগতে এটা বেলেগ নাম গাম শিৱ পূজাৰ নাম আপোনালোকৰ তাতেতো মই আছোৱে আপোনালোকে বহুত কেইটা গাবতো বহুত কেইটা নাম গাবতো নাম দি আছে শিৱৰ নাম কেনেকে দিব দিব নহয় লাহে লাহে দিব পিছত নিশ্চয় গাম কি কাৰণত কৈ আছে কথাখিনি সেইটো কি বেলেঞ্চ নাই নেকি মানুহৰ দেৱখান তেখেতে অসুবিধা পাহিলে কথাখিনি কৈ আছে সেনেকুৱা কথা নহয়তো মানুহ যিবিলাকে শেষ পালে কৈ আছিল এজন আৰু সেই দেৱখানী বিপ্ৰয় প্ৰতিদিনে কি কৰ্ম কৰিছিল সেই যাজনী কৰ্ম কৰি সেই বিপ্ৰয় কটাইছিল যি চলাই নাম আৰম্ভ কৰিছে মাত্ৰ এতিয়া ইমান দেৰি এনে গ'ল আৰু সেই বিপ্ৰ দেৱখানৰ ভাৰতৰ নামটো আছিল দেৱী প্ৰিয়া দেৱী প্ৰিয়া নামে ভাৰজা জানে সৰ্বজন আৰু সেই দেৱখান বিপ্ৰৰ এজন পুত্ৰ সন্তানো আছিল আৰু তেওঁৰ পুত্ৰৰ নামটো আছিল নৰোত্তম সেই নৰোত্তম নামে এইটো কি হৈ আছে মাজে মাজে ভাল নালাগে শুনি থাকিছে আৰু নৰোত্তম নামে পুত্ৰ হৈ আছিল সেই বিপ্ৰৰ পুত্ৰ নৰোত্তম লাহে লাহে সেই নৰোত্তম ডাঙৰ হৈ আহিলা আৰু এদিনাখন দেৱখানী বিপ্ৰই তেওঁৰ পুত্ৰ নৰোত্তমৰ ফালে চাই হেৰৈ বাচা নৰোত্তম সেই পুত্ৰক চাই বিপ্ৰই এদিন কহি বেলা পুত্ৰক চাই বিপ্ৰয় দিন হেৰৈ বাচা নৰোত্তম এতিয়া তই ডাঙৰ হলি নহয় বাচা এতিয়া তই ভালদৰে পঢ়া শুনা কৰিব লাগিব আৰু মনত ৰাখিবি তই এজন ভাল মানুহ হ'ব লাগিব গতিকে শুন বাচা নৰোত্তম শুনা বাচা মোৰ স্বৰূপ বচন বাচা নৰোত্তম ভালদৰে বাচা তই পঢ়া শুনা কৰিবি আৰু মনত ৰাখিবি বাচা পঢ়ি শুনি বাচা ভাল মানুহ হৈবি
রাখিবি পিতৃ মাতৃর নাম, রাখিবি পিতৃ মাতৃর নাম। ভোলা ভোলা এনেকৈ সেই বিপ্ৰৰ পুত্ৰ নৰোত্তমে সৰুৰে পৰাই গুৰুৰ গৃহত থাকি তেওঁৰ নিজৰ বিদ্যাৰ শিক্ষাৰ আৰম্ভণি কৰিবলৈ লয়। আৰু এনেকৈ বহুত বছৰ বিদ্যা শিক্ষা লাভ কৰাৰ পিছত হে জ্যোতিৰ্বিদ্যা যোগ বিদ্যা সকলো সৰ্বশাস্ত্ৰত নৰোত্তম যেতিয়া সেই বিপ্ৰৰ পুত্ৰ নৰোত্তম সকলোবোৰ বিদ্যাতে সকলোবোৰ শাস্ত্ৰতে পণ্ডিত হৈ গ'ল, পাৰ্গত হৈ গ'ল, তেতিয়া সেই নৰোত্তমৰ মনে মনে মহা অহংকাৰ হবলৈ ধৰিলে। আৰু এতিয়া চাওকচোন বাৰু অহংকাৰে নৰোত্তম অন্ধ হৈ যিখন ৰাজ্যত বাস কৰিছিল সেই ৰাজ্যৰ ৰজাই এখন শাস্ত্ৰৰ প্ৰতিযোগিতা পাতিলে। আৰু ৰজাই ৰাজ্যৰ সকলোৰে মাজত ঘোষণা কৰি দিলে যিজনেই এই শাস্ত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ পণ্ডিত হ'ব পাৰিব তেওঁক ৰজাই অৰ্ধ ৰাজ্য দান কৰি দিব। কি হয় এই কথা নৰোত্তমে শুনিবা কব, এই কথা নৰোত্তমে শুনিবা কব। মনে মনে নৰোত্তমে অপূর্ব মনে ভাবে মোৰ সমান মহাপণ্ডিত এই ৰাজ্যৰ ভিতৰত আৰু কোনো নাই, মোৰ সমান মহাপণ্ডিত এই ৰাজ্যৰ ভিতৰত আৰু কোনো নাই। গতিকে ৰজাই দিব খোজা সেই অৰ্ধ ৰাজ্যৰ এখন মই পাম। সেই ভাবি নৰোত্তমৰ ভাল লাগি অনন্তৰে পিছদিনা ৰাতিপুৱাতে উঠি নৰোত্তমে কি কৰিলে, গা পা ধুই উঠি প্ৰতিযোগিতাত ভাগ ল'বৰ বাবে যাবলৈ ওলাল। আৰু লগে লগে নৰোত্তমৰ মাতৃয়ে নৰোত্তমক চাই মাত লগাই কৈছিল, হেৰৈ বাছা নৰোত্তম, তই কলৈ যাবা চা, তই আজি কলৈকো যাব নালাগে, এইফালে বাছা, তই এবাৰ পিতৃৰ ফালে চাচোন, হে পিতৃৰ বেমাৰ হৈছে বাছা বৰ শক্তি। গতিকে শুন বাছা, তই এটা কাম কৰ, তাড়াতাড়ি কথা শুনি নৰোত্তম কোনো ধৈৰ্য
মাতৃক সাহেব মাতৃক সাহেব তুমি কি কৰা পিতাৰ বেমাৰ হৈছে মই পিতাৰ বাবে বৈদ্যমতী আনিব লাগে ও রামা তুমি বোধহয় গম পোৱা নাই আমাৰ ৰাজ্যৰ ৰজাই এখন শাস্ত্ৰৰ প্ৰতিযোগিতা পাতিছে আৰু ৰজাই ৰাজ্যৰ সকলোৰে মাজত ঘোষণা কৰি দিছে যিজনে এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ পণ্ডিত হ'ব পাৰিব তেওঁক বোলে ৰজাই অৰ্ধ ৰাজ্য দান কৰিব এতিয়া শুনাচোন মা যদি মই ৰজাৰ ৰাজসভাত গৈ নিজে শ্ৰেষ্ঠ পণ্ডিত হ'ব পাৰো তেনেহ'লে ৰজাই দিব খোজা সেই অৰ্ধ ৰাজ্যৰে মই পাম আৰু যদি মই তাকেই নকৰি মোৰ এই বৃদ্ধ পিতৃৰ লগতেই লাগি থাকো তেনেহ'লে কোৱাচোন মা অ নৰোত্তমে বোলে মা মোৰ সময় তোমালোকে বৈদ্য মাতা বোলে নহয় আৰু কিবা মাতা বৈদ্য মাতা কিবা মাতা মাতি থাকা বৈদ্য মাতা কিবা মাতা মাতি থাকা তুমি এবাৰ পিতাৰ ফালে চোৱাচোন পিতাৰ এখন এতিয়া বুঢ়া হৈছে আৰু কেইদিনমান পিছত পিতা এনে ওপৰ ৰৈ যাব কেইদিনমান পিছত পিতা এনে উমৰিব কেইদিনমান পিছত পিতা এনে উমৰিব পিতাৰ লগত মিছামিছি সময় নষ্ট হ'ব পিতাৰ লগত মিছামিছি সময় নষ্ট হ'ব গতিকে শুনামা এতিয়া মোৰ পলম হৈছে গতিকে মই আহিলো হয় আহিবলৈ নৰোত্তম ওলাই গৈছে হৰি হৰি প্ৰভু এই নৰোত্তম যেন আমাৰ নিজৰে পুত্ৰ নহয় মনৰ দুখে পিতৃ মাতৃ কান্দি যায় প্ৰভু ভগৱান হে প্ৰভু ভগৱান এই নৰোত্তম যেন আমাৰ নিজৰে পুত্ৰ নহয় নিজৰে পুত্ৰ হৈ সি আজি আমাৰ নিজৰে সন্তান হৈ সি আজি আমাৰ লগত ইমান অন্যায় কৰিলে কি পাপৰ ফলত তুমি আমাক কেনে সন্তান দিলা প্ৰভু কি পাপৰ ফলত তুমি আমাক কেনে সন্তান দিলা আমি নাহি দয়া মায়া পুত্র নাহি দয়া মায়া পুত্র ভগবান যেদিনা আমার এই পুত্র সন্তান জন্ম পাইছিল সেইদিনাই আমি আমার পুত্র কৈ মনতে বহুত আশা কৰিছিল আমি আশা কৰিছিল আমার পুত্র যেতিয়া ডাঙৰ হ'ব আমার বৃদ্ধ কালত আমার পুত্র আমার সাৰথী হৈ থাকিব আমি মনতে আশা কৰিছিল আমার মৃত্যুর পিছত কান্ধত তুলি আমার পুত্র আমাক শ্মশানলৈ লৈ যাব আমি আশা কৰিছিলো চিতাৰ ওপৰত তুলি দি চিতাৰ ওপৰত
মুখাগ্নিও করিব। নাই নাই প্রভু, এই মোর আমার ভাগ্য নাই। বহু টাকা পরিছিল পুত্রের অবরতা। বিপ্রর পুত্র নরোত্তমে, বিপ্রর পুত্র নরোত্তমে পিতৃ এবং মাতৃর করা এনে অন্যায় করে দেখি। বিপ্রর পুত্র নরোত্তমে পিতৃ এবং মাতৃর করা এনে কুব্যবহার করে দেখি। উপরের পরায় হরি দেবতায় সকল বর্ষায় আছি। আমি সকলোৱে জানো সেই দেৱতা সকলৰ ভিতৰত শনি দেৱতা হৈছে আইনৰ দেৱতা, শনি দেৱতা হৈছে বিচাৰক। আমি সকলোৱে কৰা ভাল আৰু বেয়া কৰ্মৰ বিচাৰ সেই শনি দেৱতাই কৰে। শনিয়ে চাই আছে, শনিয়ে মনে মনে ভাবে অহংকাৰী নৰোত্তম সামান্য বিদ্যা অৰ্জন কৰি আজি তোৰ ইমান অহংকাৰ হ'ল। আজি তই তোৰ ভগৱন্তৰ জন্মদাতা পিতৃ মাতৃক চিনি নোপোৱা হলি। আজি তই ইমান ডাঙৰ পণ্ডিত হলি। আজি তই তোৰ পিতৃ মাতৃক ব্যৱহাৰ কৰিব পৰা হলি। ঠিক আছে বাৰু, ময়ো চাই ল'ম তই কিমান ডাঙৰ পণ্ডিত। আহি থাক ৰজা ৰাজসভালৈ, আজি ময়ো গৈ আছো তালৈ, তাতেই লক্ষন্তক আৰু ময়ো চাই ল'ম তই বাৰু কিমান ডাঙৰ পণ্ডিত। এতিয়া চাওকচোন, এইফালে শনি দেৱতাই প্ৰতিজ্ঞা কৰিলে, আনফালে সেই নৰোত্তম বিপ্ৰই বাৰু কি কৰিলে? হয় অহংকাৰী নৰোত্তমে অহংকারে মত হইয়া রজার সভাত উপস্থিত হইলা। নরোত্তমে গৈ দেখা পালে রাজসভাত বহি আছে মহাপণ্ডিত গণ। নরোত্তমে দেখিবাক পাইলা নরোত্তমে মনে মনে ভাবে, বাপরে বাপ, আমার রাজ্যত ইমান বড় পণ্ডিত আছে। এই পণ্ডিত গণক দেখা পাই হাঁহি উঠি পণ্ডিত সকল ঠাট্টার ঘুরে নরোত্তমে পণ্ডিত সকল তোমালোকে যে এই রজার রাজসভা হাস্য প্রতিযোগিতাত ভাগ ল'ব লগা হিচাপ তোমালোকে জানো মোৰ লগত প্ৰতিযোগিতা কৰিব পাৰিবা? মই কিয় কৈছো জানা? মোৰ সমান মহাপণ্ডিত এই পৃথিৱীৰ ভিতৰত আৰু কোনো নাই। মোৰ সমান মহাপণ্ডিত এই পৃথিৱীৰ ভিতৰত আৰু কোনো নাই। আৰু যদি তোমালোকক কিবা প্ৰমাণ লাগে যদি মই দিম এতিয়াই, লগে লগে সেই অহংকাৰী নৰোত্তম বিপ্ৰই কি কৰিলে? যোগ বিদ্যাৰ বলত সেই পণ্ডিতগণৰ গাৰ বস্ত্ৰবোৰ সৰুকে পণ্ডিতগণৰ গাৰ বস্ত্ৰ সৰুকে
পণ্ডিতগণ আচৰিত হে ৰবি প্ৰভৰ নৰোত্তমক চাই আমি তোমাৰ লগত প্ৰতিযোগিতা কৰিব নোৱাৰো আমি তোমাৰ লগত প্ৰতিযোগিতা কৰিব নোৱাৰো তুমি আমাৰ গাৰ বস্ত্ৰ ঘূৰাই দিয়া বিপ্ৰভু তুমি আমাৰ গাৰ বস্ত্ৰ ঘূৰাই দিয়া এতিয়া চাওকচোন মোৰ ঠিক সেই সময়তে আনফালে সেই শনি দেৱতাই অহংকাৰী নৰোত্তম বিপ্ৰক উচিত শিক্ষা দিবৰ বাবে কি কৰিলে হেন কালে শনি আকৌ সন্ন্যাসীৰ ৰূপ ভালে চলি যায় চলি যায় ৰবা পণ্ডিত সকল ৰবা তোমালোকে হাহাকাৰ নকৰিবা এই নৰোত্তম বিপ্ৰৰ লগত প্ৰতিযোগিতা মই কৰিম তোমালোকে মাত্ৰ দুই চকুৰে চাই থাকা আৰু বিপ্ৰ নৰোত্তম তুমি কি বুলি ক'লা তুমি এই পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ পণ্ডিত হে বিপ্ৰ নৰোত্তম তুমি কি বাহাদুৰি মাৰি কোৱা নিজকে পৃথিৱীৰ ভিতৰতে এজন শ্ৰেষ্ঠ পণ্ডিত বুলি খুৰা বিপ্ৰ নৰোত্তম ঠিক আছে বাৰু আজিৰ এই প্ৰতিযোগিতাত তুমি এই শ্ৰেষ্ঠ পণ্ডিত লগে লগে সন্ন্যাসী ৰূপে শনি দেৱতাই এইবাৰ ৰজাৰ ফালে চাই কৈছে মহাৰাজ মোৰ ওচৰত তিনিটা প্ৰশ্ন আছে মহাৰাজ আৰু এই তিনিটা প্ৰশ্নৰ উত্তৰ যদি এই নৰোত্তম বিপ্ৰই ৰাজসভাৰ মাজত দিব পাৰে তেনেহলে আজি এই শাস্ত্ৰ প্ৰতিযোগিতাত নৰোত্তম বিপ্ৰই শ্ৰেষ্ঠ পণ্ডিত হ'ব মহাৰাজ কি কথা শুনি নৰোত্তমে সন্ন্যাসী চাই তুমি কি কৰা তোমাৰ ওচৰত তিনিটা প্ৰশ্ন আছে আৰু মই এই তিনিটা প্ৰশ্নৰ উত্তৰ দিব লাগে খুৰা সন্ন্যাসী তুমি বোধহয় মোক চিনি পোৱা নাই এই পৃথিৱীৰ ভিতৰত এনেকুৱা কোনো ধৰণৰ প্ৰশ্ন নাই যিটো প্ৰশ্নৰ উত্তৰ এই নৰোত্তম বিপ্ৰৰ ওচৰত নাই গতিকে শুনা সন্ন্যাসী সহজে সোধা তুমি উত্তৰ দিব কথা শুনি সন্ন্যাসী তেনেহলে শুনা বিপ্ৰ নৰোত্তম মোৰ তিনিটা প্ৰশ্নৰ ভিতৰত প্ৰথম প্ৰশ্নটো শুনা মোৰ প্ৰথম প্ৰশ্নটো হ'ল এই মনুষ্যসকলৰ জীৱনত ধৰ্ম স্বৰ্গ আৰু তপস্যাৰ বাৰু কি বস্তু এইটো মোৰ প্ৰথম প্ৰশ্ন এতিয়া শুনা মোৰ দ্বিতীয় প্ৰশ্নটো হ'ল এই পৃথিৱীৰ প্ৰত্যেকজন মনুষ্যই প্ৰতিদিনে পালন কৰিবলগীয়া 5খন মহাযজ্ঞ আছে এই মহাযজ্ঞ 5খন বাৰু কি এইটো মোৰ দ্বিতীয় প্ৰশ্ন এতিয়া শুনা মোৰ তৃতীয় প্ৰশ্ন প্ৰশ্নটো হ'ল এই পৃথিৱীৰ ভিতৰত আটাইতকৈ নিকৃষ্ট আৰু দুৰ্বল পুৰুষ কোনজন এইটো মোৰ তৃতীয় প্ৰশ্ন হে বিপ্ৰ তুমিতো নিজেই এই সভাৰ মাজত চিঞৰি কৈছা তুমি এইবোৰে এই পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ পণ্ডিত তেনেহলে দিয়া মোৰ তিনিটা প্ৰশ্নৰ উত্তৰ দিয়া হে প্ৰশ্ন শুনি নৰোত্তম মৌন হৈ কি উত্তৰ দিব লগে সন্ন্যাসী ৰূপী শনি দেৱতাই বিপ্ৰক চাই আকৌ কৈছিল হে বিপ্ৰভক অলপ আগতে দেখোন ৰাজসভাৰ মাজতে
দম ভানে করে কইছিলা তুমি এই বলে এই পৃথিবীর ভিতরতেই শ্রেষ্ঠ পণ্ডিত, কিন্তু এজন শ্রেষ্ঠ পণ্ডিত হই তিনি তো সাধারণ প্রশ্নের উত্তর দিব নোৱাৰিলা। খুড়া বিপ্র তোমাক মই আৰু এটা সুযোগ দিম। এই বিপ্র 7 দিন সময় বিপ্র দিল তোমাক, 7 দিন সময় বিপ্র দিল তোমাক। আরে 7 দিনের ভিতৰত যদি তুমি এই 3টা প্রশ্নের উত্তর দিব পারা তাহলে এই প্রতিযোগিতা তুমি এই শ্রেষ্ঠ হবা জানিবা নিশ্চয়। এটা সব সুন্দর আনফারে সেই রজায়ু নরোত্তম বিপ্রর ফলে চাই একেটা কথাই কৈছে, খুড়া বিপ্রবর এই সন্ধ্যা খেয়ে কোৱাৰ দৰে 3 দিনের ভিতৰত 7 দিনের ভিতর প্রশ্নের উত্তর দিব পারলে কোনো কথা নাই, কিন্তু মনত রাখিবা যদি তুমি উত্তর দিবা নোৱাৰা এইবার মোর শর্ত মতে পুতা হারে থম তোমাক জানিবা নিশ্চয়, পুতা হারে থম তোমাক জানিবা নিশ্চয়। এতিয়া চাওক সুন্দর নিচাতে অহংকার কৰি সেই হংকাৰী বিপ্ৰ নৰোত্তম কেনেকৈ সন্ন্যাসী ৰূপী শনি দেৱতাৰ হাতত বন্দী হৈ থাকিল। শনিৰ মায়া জানৰ বিপ্ৰ বন্দী হৈ ৰহিলা, আৰু লগে লগে প্ৰশ্নৰ উত্তৰ বিচাৰিয়া যাবলৈ ওলাইলা, প্রশ্নের উত্তর বিচারিয়া যাবলৈ ওলাইলা। ঘোর অরণ্যর মাঝে প্রবেশ করে আনফালে শনি দেবে মায়া কৰি শনি আকৌ চিকাৰীৰ ওপৰলৈ যিখন অৰণ্যৰ মাজেৰে সেই নৰোত্তম বিপ্ৰ গৈ আছে, সেই অৰণ্যৰ মাজত শনি ৰখি থাকিলে, আৰু যিখিনি ঠাই শনি দেৱতাই চিকাৰী ৰূপ ধৰি ৰৈ আছে সেই স্থানে নৰোত্তম উপস্থিত। বিপ্লব চাই চিকাৰী চিকাৰীয়ে বুঢ়া বিপ্লৱ শুনা হব বিপ্লৱৰ ব্ৰাহ্মণ হৈ বনৰ মাজত আহা কি কাৰণ। এতিয়া সেই নৰোত্তম বিপ্লৱই চিকাৰী ৰূপী শনি দেৱতাক চাই উত্তৰ দি কৈছিল, হেৰা বোপা নৰোত্তমে বুঢ়া বোপা শুনা পাওঁ হেৰা বোপা মোৰ ওচৰত 3টা প্ৰশ্ন আছে, আৰু এই 3টা প্ৰশ্নৰ উত্তৰ বিচাৰিহে মই এই অৰণ্যৰ মাজে মাজে আহি আছো। প্ৰশ্নৰ উত্তৰ বিচাৰি আহিল বিপ্লৱৰ দেখাতো তোমাক এজন জ্ঞানী ব্ৰাহ্মণ যেন লাগিছে, কিন্তু এজন জ্ঞানী ব্ৰাহ্মণ হয় তুমি 3টা প্ৰশ্নৰ উত্তৰ বিচাৰি অৰণ্যৰ মাজলৈ আহিছা। হেৰা বিপ্লৱৰ তোমাক প্ৰশ্নৰ উত্তৰ লাগে নহয়, তেনেহলে যোৱা তুমি হম উত্তৰ দিশলৈ যোৱা বিপ্ৰ উত্তৰ দিশে বিপ্র অলপ দূৰত তুমি দেখা পাবা বিপ্র
হে তোমার তিনি প্রশ্ন হে উত্তর দিব উত্তর দিব এটি আমার উত্তম বিপ্লবী মনে মনে ভাবে এই পৃথিবীর ভিতরতে একজন শ্রেষ্ঠ পণ্ডিত হয়েও মই এই তিনটা প্রশ্নের উত্তর বিচারি পড়াই তাতে এই শিকারী জনে কইছে এজন সাধারণ সন্ধানে মোক এই তিনটা প্রশ্নের উত্তর দিব নাই নাই এই শিকারী জনে কইছে যেতিয়া এবার কই সন্ধান জনক খুঁজি চোৱাই ভাল হ'ব আৰু লগে লগে হে ভাবি ভাবি শ্মশানত উপস্থিত সন্ধান সন্ধান মই তোমাৰ এই শ্মশানখনলৈ কিয় আহিছো জানা বোপা তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি আহিলো তোমাৰ ঠাই বিলম্ব নকৰি প্ৰশ্নৰ উত্তৰ মোক দিয়াই লগে লগে সেই তোমাৰ ঠাই চাই হাঁহি হাঁহি কৈছিল প্ৰণাম নামটো শুনিলো ওরে নাম দিছি কিন্তু বর্তমান সময়ত মই কি কৰি আছো জানা বর্তমান সময়ত মই কি কৰি আছো জানা এতিয়া মই পিতৃ মাতৃ জ্বলাই দি কৰি আছো এতিয়া মই পিতৃ মাতৃ কৰি আছো মোৰ পিতৃ মাতৃ বাহিৰে কোনো নাই আৰু যিহেতু পিতৃ মাতৃ মোৰ জীৱন গতিকে মনত ৰাখিবা পিতৃ মাতৃ সেৱা শুশ্ৰূষা কৰা হলেহে তোমাৰ আৰু তোমাৰ যে সেই তিনিটা প্ৰশ্ন আছে তিনি প্ৰশ্নৰ উত্তৰ দিব জানিব নিশ্চয় কথা শুনি নানুতম আজি তোর পিতৃ মাতৃ এই ডাঙর হল পিতৃ মাতৃৰ কাৰণে তই দিব অপমান কৰি মনত ৰাখিবি সেই দুখৰ মানে অভিশাপ দিবাদি তোক নিশ্চয় জানিবি লগে লগে সেই চন্দালজনে বিপ্লৱৰ তমক চাই কৈছিল হেৰা বিপ্লৱ ঐ যোৱা তুমি মোক একো কৰিব নোৱাৰা কাৰণ বৰ্তমান সময়ত পিতৃ আৰু মাতৃ হৈছে মোৰ বাবে পৰম ধৰ্ম পিতৃ মাতৃৰ চৰণতেই মোৰ বাবে স্বৰ্গ আৰু পিতৃ মাতৃ সেৱা শুশ্ৰূষা শ্ৰদ্ধা আৰু ভক্তি কৰাই হৈছে মোৰ বাবে পৰম তপস্যাৰ সমান আৰু শুনা বিপ্লৱৰ যিহেতু পিতৃ মাতৃ মোৰ বাবে পৰম ধৰ্ম পিতৃ মাতৃক সেৱা সেৱা শুশ্ৰূষা কৰা হলেহে মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিম যদি তোমাক উত্তৰ লাগে তুমি বহা আৰু যদি নালাগে তেনেহলে তুমি যাব লাজে অপমানে বিপ্লৱ উলতিয়া পুনৰাই
শিকারে পুনরায় শিকারে বিপ্লবর এই ফলে হা তোমাক মই তোমাৰ সেই তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি চন্দালজনৰ ওচৰলৈ পঠাইছিল নহয় তুমি তোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি পালানে নাপালা তেনেহলে তুমি এতিয়া এটা কাম কৰা হয় এতিয়া বিপ্লৱ তুমি পশ্চিম দিশে যোৱা হয় এতিয়া বিপ্লৱ তুমি পশ্চিম দিশে যোৱা আৰু সেই পশ্চিম দিশলৈ গ'লে নাৰী একজনীৰ ঘৰ আৰু লগে লগে চন্দালজনে কি কৰিলে কথা শুনি নৰোত্তমে পশ্চিম দিশে গ'লে দূৰহন্তে গৃহই দেখিবা আৰু ঠিক সেই সময়তে মই তোমাৰ ওচৰলৈ কিয় আহিলো জানাই তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি আহিলো তোমাৰ ঠাই বিলম্ব নকৰি তিনিটা প্ৰশ্নৰ উত্তৰ মোক দিয়াই লগে লগে সেই নাৰীজনীয়ে বিপ্লৱ নৰোত্তমক চাই উত্তৰ দি কৈছিল হেৰা বিপ্লৱৰ এতিয়া মই গুৰু সেৱা কৰিবৰ বাবে সৌ নামঘৰলৈ যাম মই গুৰু সেৱা কৰি আহি মই মোৰ স্বামী দেৱতাক সেৱা শুশ্ৰূষা কৰিব লাগিব স্বামী সেৱা শুশ্ৰূষা কৰিহে মই তোমাৰ তিনিটা প্ৰশ্নৰ উত্তৰ দিব পাৰিম গতিকে বিপ্লৱৰ তুমি অকণমান ইয়াতে বহা কথা শুনি নৰোত্তম নাৰীজনীক চাই তুমি কি কৰা তুমি মোক অপেক্ষা কৰিবলৈ দিলা মোক অপেক্ষা কৰিবলৈ কৈ তুমি মহাভুল কৰিলা মনত দেখিবা সেই ভুলৰ বাবে অভিশাপ দিব দি তোমাক নিশ্চয় জানিবা লগে লগে সেই নাৰীজনীয়ে পুনৰাই বিপ্লৱ চাই কৈছিল হেৰা বিপ্লৱৰ তুমি মোক অভিশাপ দিব নালাগে কাৰণ মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ উপৰিও মোৰ জীৱনত দৈনিক আৰু বহুত কৰ্তব্য আছে অকল মোৰ জীৱনতে নহয় এই পৃথিৱীৰ প্ৰত্যেকজন মনুষ্যৰ জীৱনতে প্ৰতিদিনে পালন কৰিবলগীয়া 5খন মহাযজ্ঞ আছে আৰু এই মহাযজ্ঞ 5খনৰ উপৰিও আমাৰ নাৰী জাতিৰ জীৱনত কিছুমান মূল মন্ত্ৰও আছে আৰু এই মূল মন্ত্ৰৰ ভিতৰত প্ৰথম মূল মন্ত্ৰ হৈছে নিজৰ স্বামী দেৱতাৰ দৰে ভক্তি কৰা একমনে প্ৰভু স্তুতি কৰা সকলোৰে প্ৰতি সমান ভাৱ ৰখা আৰু পাৰিলে অতিথিকো সেৱা শুশ্ৰূষা কৰা এয়া হৈছে নাৰী জাতিৰ জীৱনৰ
মূল মন্ত্র। আৰু বিপ্লৱৰ যিহেতু নাৰী জাতিৰ জীৱনত স্বামী হৈছে পৰম ধৰ্ম, গতিকে স্বামীক শুশ্ৰূষা কৰা হ'লেহে, সেৱা কৰা হ'লেহে মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিম। যদি তোমাক প্ৰশ্নৰ উত্তৰ লাগে তুমি অকণমান বহা, আৰু যদি নালাগে তেনেহ'লে তুমি যাবও পাৰা। কি হে ৰাজে অপমানে বিপ্লৱ উলটিয়া আনফালে শুনা তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি বিচাৰি ভোকে পিয়াসে ভাগৰুৱা দেহালৈ গৈ আছে। হঠাতে বিপ্লৱ দেখা পালে, হঠাতে বিপ্লৱ দেখিবলৈ পালে এজনী যুৱতী ছোৱালী, এজনী যুৱতী দৌৰি দৌৰি আছে আহি। বিপ্লবী মনে মনে ভাবে হরে হরে প্রভু, মই নিজে আছো তিনিটা প্ৰশ্নৰ চিন্তা। তাতে দুইজনে কৈছে এই ছোৱালীজনীৰ কাৰণে মই মৰিব লাগে। এইফালে হা লৈ যোৱা যুৱতীক এৰি দিছো আৰু তোমালোকৰ যি ইচ্ছা তাকাই কৰা মোৰ কথা নাই, যুৱতীক টানি লৈ আৰু কান্দি কান্দি যুৱতীজনী বিপ্লৱ চাই কৈছিল, কান্দি কান্দি যুৱতীয়ে বিপ্লৱ এই ভগৱানে দেখাত তো পুৰুষ ঠিকেই বনাইছে, কিন্তু মনত ৰাখিবি বিপ্লৱ, যিজন পুৰুষে নাৰী জাতিৰ মান মৰ্যাদা ৰক্ষা কৰিব নোৱাৰে, যিজন পুৰুষে নাৰী জাতিৰ সতীত্ব ৰক্ষা কৰিব নোৱাৰে, সেইজন পুৰুষে হৈছে এই পৃথিৱীৰ ভিতৰতে আটাইতকৈ নিকৃষ্ট আৰু দুৰ্বল। এতিয়া চাওকচোন বাৰু, সেই সন্যাসীৰ বিখনি দেৱতাই অহংকাৰী বিপ্লৱ তিনিটা প্ৰশ্ন দিছিল, আৰু এই তিনিটা প্ৰশ্নৰ ভিতৰত প্ৰথম প্ৰশ্নৰ উত্তৰটো সেই চন্দাৰজনে, দ্বিতীয় প্ৰশ্নৰ উত্তৰটো ধাৰ্মিক নাৰীজনীয়ে, আৰু তৃতীয় প্ৰশ্নৰ উত্তৰটো সেই যুৱতীগৰাকীয়ে নৰোত্তম বিপ্লৱ দিছিল। সেই তিনি প্ৰশ্নৰ উত্তৰ বিপ্লৱ তিনিও দিছিল, কিন্তু চাওকচোন বাৰু, প্ৰশ্নৰ উত্তৰ হাতৰ মুঠিত পায়ো সেই নৰোত্তম বিপ্লৱী কিন্তু তিনিওটা প্ৰশ্নৰ উত্তৰ বুজি পোৱা নাছিল। কিয় জানেনে বাৰু? সেই সময়ত
সেই নৰোত্তম বিপ্লৱী অহংকাৰত অন্ধ হৈ আছিল। অহংকাৰী নৰোত্তমে অহংকাৰী নৰোত্তমে এতিয়া চাওকচোন বাৰু, আনফালে সেই ৰজা আৰু সন্ন্যাসীৰ বিহনী দেৱতাই দুয়োজনে লগ লাগি সেই নৰোত্তম বিপ্লৱ 7 দিনৰ সময় দিছিল। এতিয়া সেই 7 দিন সম্পূৰ্ণ হৈ গ'ল। হৈ এনে পূৰ্ণ হৈ গ'ল। ৰজাই কি কৰিছিল? ৰজাই মনে মনে সেই নৰোত্তম বিপ্লৱৰ পিছে পিছে দুৰ্গণকো পঠাই দিছিল আৰু দুৰ্গণেও চুপি চুপি মনে মনে সেই বিপ্লৱ লক্ষ্য কৰি ঘূৰি আছিল। দুৰ্গণে মনে মনে ভাবে, আমাৰ ৰজাই এই যেটা বিপ্লৱ 7 দিনৰ সময় দিছিল, এতিয়াতো 7 দিন সম্পূৰ্ণ হ'ল। গতিকে আমি এটা কাম কৰিব লাগে, আমি এই বিপ্লৱ আমাৰ ৰজাৰ ওচৰত লৈ যাব লাগে। ৰজাই বিপ্লৱ যি কৰে তাকেই কৰক, আমাৰ তাত কোনো কথা নাই। মুঠৰ ওপৰত এই বিপ্লৱ আমি আমাৰ ৰজাৰ ওচৰত নিব লাগে। চাই থাকি লাভ নাই, ৰৈ থাকিব লাভ নাই। বিপ্লৱ ঝড় পণ্ডিত ৰাজসভাৰ মাজত দম ভাৰি মাৰি কৈছিলি, তই বোলে পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ পণ্ডিত। এটা পণ্ডিত আৰু আজি ৰজাই মুখেদি পণ্ডিত বাহিৰ কৰি দিব। আহিছা ভাইহঁত, ঝৰ ঝৰ সকলোৱে ঝৰ। ভাইহঁত ৰৈ থাকি লাভ নাই, ইয়াক আমি ৰজাৰ ওচৰত লৈ যাওঁ। কেনেহ'লে বলব, ৰৈ থাকি লাভ নাই। আহিছা বিপ্লৱ এখন পাতা দিছে। বিপ্লৱ বাছা পণ্ডিত, তই পাতা দি লাভ নাই। আমি কিমান মানুহ আছো দেখা নাই, আৰু আজি তই পাতা দিলেও তোক আজি চুচুৰাই কাটি লৈ যা। তোমাক 3টা প্ৰশ্ন দিয়া হৈছিল আৰু এই 3টা প্ৰশ্নৰ উত্তৰ বিচাৰি আনিবলৈ তোমাক 7 দিনৰ সময় দিয়া হৈছিল। এতিয়াতো 7 দিন সম্পূৰ্ণ হ'ল। গতিকে তুমি কোৱা, তুমি তোমাৰ 3টা প্ৰশ্নৰ উত্তৰ বিচাৰি পালানে? নাপালা। পৰম্ব কৰিবা, পৰম্ব কৰিবা, বন্দী কৰি লৈ উচিত শাস্তি দিবা, বন্দী কৰি লৈ উচিত শাস্তি দিবা। মহাৰাজৰ আদেশ চাই থাকিলে আপোনাৰ ইয়াৰ যে আমি বিধানটো মাৰাই ভাল, ইয়াৰ বিধান আমাক নালাগে। কি বৰ বেয়া বস্তু।
আরে বাসা পণ্ডিত আরে বাসা পণ্ডিত আমার এই পৃথিবীর তোর আর বেশি দিন সাউল না আর রজা এসে তোর লেখাটা মারি দিয়ে দিছে আইটা আরো পাতা দিছে আর পাতা দিতে লগে আইটা কোন না কিয়া ও ভাই হর ঝড় করে ঝড় হর দুর্গলে নর্তমা পণ্ডিত করে লাগা সাবু কেন নর্তমা সাবু কেন নর্তমা এটা সব সুন্দর ঠিক সেই সময়তে সন্ন্যাসীৰূপী শনিদেৱতা আহি দুৰ্গনক চাই কৈছিল ৰবা দুৰ্গন ৰবা এই বিপ্ৰক আৰু মাৰিব নালাগে এই বিপ্ৰই আচল শাস্তি পাই গৈছে এতিয়া এই বিপ্ৰৰ লগত মোৰ দুটামান কথাহে আছে আৰু বিপ্ৰ নৰোত্তম হে বিপ্ৰ নৰোত্তম তুমি দেখোন এই ৰাজসভাৰ মাজতে আজিৰ পৰা 7 দিন আগতেই দম ভাৰি কৈছিলা তুমি এই পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ পণ্ডিত কিন্তু এজন শ্ৰেষ্ঠ পণ্ডিত হৈ তিনিটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলা তোমাৰ কি লাজ নালাগে হে বিপ্ৰ অহংকাৰ কৰি মানুহৰ পতন হৈ যায় এই কথা সৰ্বহাত কৈ ইমান ডাঙৰ পণ্ডিত হৈও তুমি এই সামান্য কথাটো নিশিকিলানে খুৰা বিপ্ৰ সন্ন্যাসীয়ে খুৰা বিপ্ৰ খুনা খাব চলা হে বিপ্ৰ অহংকারে পতন হয় শাস্ত্র রব ঠাণ্ডা গরম মিক্স কৰি আনি দেচোন খাই থাকে নহয় বেলেগ এটা আমাৰ হাজত আনি এইটো লৈ গ'লে তাতে বাকী ঠিক আছে এই মনুষ্যসকলৰ জীৱন ধৰ্ম বুজি পাইছ নহয় এই প্ৰথম প্ৰশ্নৰ উত্তৰটো তোমাক সেই উত্তৰ দিশৰ চন্দাওজনে দিছিল সেই চন্দাওজনে কি বুলি কৈছিল জানা সেই চন্দাওজনে কৈছিল এই পৃথিৱীৰ প্ৰত্যেকজন মনুষ্যৰ জীৱনতেই সেই চন্দাওজনে কৈছিল প্ৰত্যেকৰে একোটা ধৰ্ম আছে প্ৰত্যেকৰে এটা নিজৰ ধৰ্ম আছে সেই চন্দাওজনে কৈছিল এই পৃথিৱীৰ প্ৰত্যেকজন সন্তানৰ বাবে তেওঁলোকৰ পিতৃ আৰু মাতৃয়েই হৈছে পৰম ধৰ্ম পিতৃ মাতৃৰ চৰণতেই সন্তানৰ বাবে স্বৰ্গ আৰু পিতৃ মাতৃক সেৱা শুশ্ৰূষা শ্ৰদ্ধা ভক্তি কৰাই হৈছে প্ৰত্যেকজন সন্তানৰ বাবে পৰম তপস্যাৰ সমান আচল কথাটো হ'ল এই সংসাৰত পিতৃ আৰু মাতৃ জীয়াই থকালৈকে কোনো সন্তানে মঠ মন্দিৰ তীৰ্থস্থানলৈ যাব নালাগে ভগৱান ৰূপী পিতৃ মাতৃ নিজৰ ঘৰত আছে পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰিলে সেৱা শুশ্ৰূষা কৰিলে সকলোবোৰ দেৱ দেৱতা নিজেই সন্তুষ্ট হৈ যায় এই কথাখিনি তুমি মনত ৰাখিবা আৰু তুমি সমাজত সকলোকে দিবা আৰু খুৰা বিপ্ৰ মোৰ দ্বিতীয় প্ৰশ্নটো আছিল এই পৃথিৱীৰ প্ৰত্যেকজন মনুষ্যই প্ৰতিদিনে পালন কৰিবলগীয়া মহাযজ্ঞ এই দ্বিতীয় প্ৰশ্নৰ উত্তৰ সেই পশ্চিম দিশৰ সেই নাৰীজনীয়ে কি কৈছিল সেই নাৰীজনীয়ে কৈছিল এই পৃথিৱীৰ দিবই নামটো হৈ গ'ল ৰখাটো যে অলপমান ৰখা দিয়া বোলে আৰু এইটো শেষ হ'ব তাৰপিছত যাম
প্রথম মহাযজ্ঞ হৈছে ব্ৰহ্মযজ্ঞ। এই ব্ৰহ্মযজ্ঞ পালন কৰিবলৈ আমাক কোনো ধৰণৰ পূজাৰী নালাগে, কোনো ধৰণৰ দ্ৰব্য বস্তু নালাগে আৰু কোনো ধৰণৰ মন্ত্ৰ উচ্চাৰণ কৰিব নালাগে। কেৱল মাত্ৰ ব্ৰহ্মপুৱাতে শুৱাপতিৰ পৰা উঠি শয্যাৰ ওপৰতে বহি একান্ত মনে শুদ্ধ মনে পৰম ব্ৰহ্মস্তুতি কৰাই হৈছে ব্ৰহ্মযজ্ঞ। দ্বিতীয় যজ্ঞখন হৈছে দেৱযজ্ঞ। গা পা ধুই উঠি নিজৰ ইষ্ট দেৱতাজনক স্তুতি কৰাই হৈছে দেৱযজ্ঞ। তৃতীয়তে হৈছে পিতৃযজ্ঞ। নিজৰ পিতৃ আৰু মাতৃক শ্ৰদ্ধা ভক্তি কৰাই হৈছে পিতৃযজ্ঞ। চতুৰ্থতে হৈছে নৃযজ্ঞ অৰ্থাৎ মনুষ্যযজ্ঞ। এই চতুৰ্থ যজ্ঞ নৃযজ্ঞখন কি জানেনে বাৰু? আমাৰ প্ৰত্যেকৰে ঘৰত দিনটোৰ যিকোনো সময়তে হয়তো কোনোবা অতিথি নহলে কোনোবা ভিক্ষাৰী আমাৰ ঘৰলৈ আহে। সেই ভিক্ষাৰীজনক বা অতিথিজনক ব্যৱহাৰ নকৰি শুদ্ধ অন্তৰেৰে সেৱা শুশ্ৰূষা কৰাই হৈছে 4 নম্বৰ যজ্ঞ নৃযজ্ঞ। আমি একেবাৰে শেষৰ 5 নম্বৰ যজ্ঞখন হৈছে ভূত যজ্ঞ। ভূত মানে দেৱতা নহয়, ভূত মানে হৈছে প্ৰাণী। এদিন প্ৰভু ভগৱন্তই নিজেই কৈছিল, এই পৃথিৱীৰ ভিতৰত যিমানবোৰ প্ৰাণীৰ সৃষ্টি কৰা হৈছে, এই পৃথিৱীত যিমানবোৰ প্ৰাণী আছে, প্ৰভু ভগৱন্তই নিজেই কৈছে অন্তত জীয়াই থকালৈকে পৃথিৱীৰ প্ৰত্যেকটো প্ৰাণীৰ আত্মাতে ভগৱান পৰমেশ্বৰ বিৰাজমান হৈ আছে। যিহেতু পৃথিৱীৰ প্ৰতিটো প্ৰাণীৰ আত্মাত ভগৱান আছে, গতিকে পৃথিৱীৰ প্ৰতিটো প্ৰাণীকে মৰম আদৰ শ্ৰদ্ধা কৰাই হৈছে ভূত যজ্ঞ। আৰু এই পঞ্চযজ্ঞ, এই পঞ্চযজ্ঞ আমি মনুষ্যসকলে প্ৰতিদিনে কি কাৰণে পালন কৰিব লাগে? আমি মনুষ্যসকলে জানিয়েই হওক বা নাজানিয়েই হওক প্ৰতিটো দিনতে প্ৰতিটো খোজতে কৌটি ঘোৰ মহাপাপ কৰি আছো। এই পাপবোৰক পঞ্চখুৰা পাপ বুলি কোৱা হয়। এই পঞ্চখুৰা পাপ যিহেতু আমি কৰি আছো, এই পঞ্চখুৰা পাপৰ পৰা মুক্তি পাবলৈ হলে আমি এই পঞ্চযজ্ঞ মনুষ্যসকলে পালন কৰিব লাগে। হে ৰাবিপ্ৰ, এই পঞ্চযজ্ঞৰ উপৰিও সেই নাৰীজনীয়ে তোমাক নাৰী জাতিৰ জীৱনৰ মূল মন্ত্ৰৰ কথাও কৈছিল। আৰু নাৰী জাতিৰ জীৱনত থকা মূল মন্ত্ৰৰ ভিতৰত প্ৰথম মূল মন্ত্ৰ হৈছে নিজৰ স্বামীক দেৱতাৰ দৰে ভক্তি কৰা। আচল কথাটো হ'ল স্বামী জীয়াই থকালৈকে কোনো মহিলাই মঠ মন্দিৰলৈ যাব নালাগে, তীৰ্থস্থানলৈ যাব নালাগে, আনকি জগন্নাথো দৰ্শন কৰাৰ দৰকাৰ নাই। ভগৱান যদি স্বামী দেৱতা নিজৰ ঘৰত আছে, স্বামীক ভক্তি কৰেই সকলোবোৰ দেৱ দেৱতা নিজেই সন্তুষ্ট হৈ যায়। এই কথাখিনি হে ৰবীন্দ্ৰ, মোৰ তৃতীয় প্ৰশ্নটো আছিল, এই পৃথিৱীৰ ভিতৰত আটাইতকৈ নিকৃষ্ট আৰু দুৰ্বল পুৰুষ কোনজন? এই প্ৰশ্নৰ উত্তৰটো তোমাক এই যুৱতীগৰাকীয়ে দিছিল। আৰু সেই যুৱতীগৰাকী যিজন পুৰুষে নাৰী জাতিৰ মান মৰ্যাদা ৰক্ষা কৰিব নোৱাৰে, যিজন পুৰুষে নাৰী জাতিৰ সতীত্ব ৰক্ষা কৰিব নোৱাৰে, সেইজন পুৰুষে হৈছে এই পৃথিৱীৰ ভিতৰতে আটাইতকৈ নিকৃষ্ট আৰু দুৰ্বল পুৰুষ। হে ৰবীন্দ্ৰ, এতিয়া তুমি এবাৰ নিজেই ভাবি চোৱাচোন, তুমিও দেখোন সেইদিনা এই যুৱতীগৰাকীৰ মান মৰ্যাদা ৰক্ষা কৰিব নোৱাৰিলা। এতিয়া তুমি দেখোন এই পৃথিৱীৰ ভিতৰতে এজন নিকৃষ্ট আৰু দুৰ্বল পুৰুষ। হে ৰবীন্দ্ৰ, এই তিনিওজনে তোমাক এই তিনিটা প্ৰশ্নৰ উত্তৰ ইমান ধুনীয়াকৈ বুজাই দিয়াৰ পিছতো তুমি কিয় বুজি নাপালা জানা? অহংকাৰৰ বিপ্ৰ তুমি, অহংকাৰৰ বিপ্ৰ তুমি অন্ধ হৈ আছিলা। হে বিপ্ৰ, সেইকাৰণে প্ৰশ্নৰ উত্তৰ বুজিয়ে না। মই যে তোমাৰ লগত এই 7 দিন ধৰি এই মস্ত খেলাখন খেলি আছো, তুমি বাৰু মোক চিনি পাইছানে? মই কোন জানা? তাৰমানে নাজানা? তেনেহলে শুনা, মই হলো শনিদেৱ
বুজি পাই এই সকলোবোৰ কথা জানিব পাৰি অহংকাৰী নৰোত্তম বিপ্ৰই মনে মনে ভাবে হৰি হৰি প্ৰভু ইমানবোৰ বিদ্যা অৰ্জন কৰিও ইমানবোৰ শিক্ষা হৰণ কৰিও মই মোৰ ভগৱান তুল্য পিতৃ মাতৃক চিনি নাপালো মই মোৰ পিতৃ মাতৃক কুব্যৱহাৰ কৰিলো হে প্ৰভু ভগৱান আজিৰ পৰা মোৰ দৰে সন্তানৰ এই পৃথিৱীৰ ভিতৰত জীয়াই থকাৰ কোনো অধিকাৰ নাই আজি মই আত্মহত্যা কৰি মৰি যাম আজি মই আত্মহত্যা কৰি মৰি যাম হৰে সংসাৰ নাথাকো দিয়া থাকিলেও কি হ'ব থাকিলেও কি হ'ব বিনা তুমি আত্মহত্যা কৰিব নোৱাৰিবা আত্মহত্যা কৰিলে কোনো ভুলৰ শুধৰণি হৈ নাযায় পুনৰাই তুমি তোমাৰ ভাল কৰ্মৰে তোমাৰ ভুলৰ শুধৰণি কৰি লোৱা যোৱা তুমি তোমাৰ পিতৃ মাতৃৰ ওচৰলৈ যোৱা তুমি তোমাৰ পিতৃ মাতৃৰ ওচৰলৈ যোৱা আৰু পিতৃ মাতৃৰ চৰণত ধৰি ক'বা হে আই হে পিতা মই নাজানি নুশুনি অহংকাৰ কণ্ঠ হৈ তোমালোকৰ লগত অন্যায় কৰিলো তোমালোকে মোক ক্ষমা কৰি দিবা হে ৰবিপ্ৰ কোনো পিতৃ মাতৃয়ে নিজৰ সন্তানক ভুল বুজি নাথাকে বৰঞ্চ আমাৰ এই সন্তানবিলাকেহে পিতৃ আৰু মাতৃৰ লগত নানা ধৰণৰ অন্যায় আৰু অত্যাচাৰ কৰি থাকে যোৱা তুমি তোমাৰ পিতৃ মাতৃৰ ওচৰলৈ যোৱা তুমি তোমাৰ পিতৃ মাতৃৰ ওচৰলৈ যোৱা আৰু লগে লগে কান্দি কান্দি নৰুতা গৃহ মই নাজানি নুশুনি অহংকাৰত অন্ধ হৈ তোমালোকৰ লগত বহুত অন্যায় কৰিলো তোমালোকক মই নানা ব্যৱহাৰ কৰিলো মই দেখোন তোমালোকৰ নিজৰে সন্তান তোমালোকে মোক ক্ষমা কৰি দিবা যদি পাৰা তেনেহ'লে তোমালোকে মোক ক্ষমা কৰি দিবা পিতৃ মাতৃৰ পৰি
এক মিনিট সময় আছে মানুহ প্ৰসাদ দিব Thank you.
এয়া শ্ৰীযুত প্ৰণৱ মেধিৰ নাগাৰা নাম আছিল, খুব সুন্দৰ হৈছে তেখেতৰ নাগাৰা নাম। সকলো ৰাইজে ভালকৈ উপভোগ কৰিছে।